হেল্ল' এভৰিৱান, আমি সকলোৱে হয়তো জানো এতিয়া যে 10 এপ্ৰিল তাৰিখে ৰাতিপুৱা 10 বজাত মেট্ৰিকৰ ৰিজাল্টটো দিব। এতিয়া তোমালোকে একদম 1 মিনিটৰ ভিতৰতে একদম সোনকালে কোনো সময় নোলোৱাকৈ ডাইৰেক্ট তোমালোকে কেনেদৰে ৰিজাল্টটো চাব পাৰিবা সেইটো মই দেখাই দি আছোঁ। ঠিক আছে, প্ৰথমতে তোমালোকৰ মোবাইলত থকা প্লে ষ্টৰত যাবা। প্লে ষ্টৰত গ'লা, প্লে ষ্টৰত গৈ তোমালোকে এটা এপ ডাউনলোড কৰি থ'ব লাগিব আজিয়েই, বা তোমালোকে আগতেই ডাউনলোড কৰি থ'ব পাৰা, কাৰণ মেট্ৰিক পৰীক্ষাৰ দিনা সেই এপটোত যিহেতু বহুত মানুহে যাব, গতিকে সেইটোৱে কাম নকৰিব পাৰে। ঠিক আছে, বা অলপ দেৰি কৰিও কাম কৰিব পাৰে। গতিকে তোমালোকে লিখি থ'বা, তাৰমানে প্লে ষ্টৰত লিখিবা ASSEB ৰিজাল্ট লিখি দিলা। লিখি দিয়াৰ পিছত চাৰ্চ কৰিবা। চাৰ্চ কৰি দিয়াৰ পিছত এই যিটো আমাৰ অপেন বুলি লিখা আছে, তাৰমানে মোৰ মোবাইলত এইটো ইনষ্টল আছে। ঠিক আছে, সেইকাৰণে অপেন বুলি লিখা আছে। তোমালোকে যেতিয়া লিখিবা এইটো আহিব, তেতিয়া ডাউনলোড বুলি লিখা থাকিব বা ইনষ্টল বুলি লিখা থাকিব। তেতিয়া তোমালোকে তাত ডাউনলোড কৰিবা বা ইনষ্টল কৰি ল'বা। তাৰপিছত অপেন ইয়াত আছে, অপেনত ক্লিক কৰি দিবা। ঠিক আছে, অপেনটো আহি গ'ল। এতিয়া যিহেতু মই তোমালোকৰ ৰোল নম্বৰটো নাজানো, সেইকাৰণে কাৰেণ্ট ইয়াৰ যিটো ৰিজাল্ট আছে সেইটো চাব নোৱাৰিম। ঠিক আছে, তোমালোকে কি কৰিবা, কাৰেণ্ট ইয়াৰ ৰিজাল্ট য'ত আছে তাত ক্লিক কৰি দিবা। ক্লিক কৰি দিলা। ক্লিক কৰি দিয়াৰ পিছত ইয়াত লিখা আছে ছিলেক্ট এক্সাম ইয়াৰ। এতিয়া তোমালোকে যদি এইবাৰ যিহেতু কৰিছা, তোমালোকে পৰীক্ষা দিছা যে 2026 চনত, গতিকে 2026টো তোমালোকে ছিলেক্ট কৰিবা। মই 2018 চনত দিছিলোঁ, 2018 চনটো মই ছিলেক্ট কৰি ল'লোঁ। তাৰপিছত ইয়াত আছে B18 লিখা আহিছে। এতিয়া তোমালোকৰ ইয়াত লিখা আহিব B26, যিহেতু 2026 চনত তোমালোকে পৰীক্ষাটো দিছা। তাৰপিছত তোমালোকৰ যিটো ৰোল আছে সেই ৰোলটো লিখি দিবা। মোৰ ৰোলটো আছিল 0048, গতিকে 0048 লিখি দিলোঁ। তাৰপিছত নাম্বাৰ আছিল 0044। তাৰপিছত তোমালোকৰ নামৰ যিটো ইয়াত লিখা আছে ফাৰ্ষ্ট 4 লেটাৰ অফ নেম, তোমালোকৰ নামৰ যিটো প্ৰথম 4টা আখৰ, সেই 4টা আখৰ ইয়াত লিখি দিব লাগিব। মই মোৰ নামৰ প্ৰথম আখৰটোৰ 4টা আখৰটো লিখি দিলোঁ। তাৰপিছত ডেট অফ বাৰ্থ ইয়াত লিখা আছে। ডেট অফ বাৰ্থটো তোমালোকে ছিলেক্ট কৰিবা। ইয়াৰ পৰা ডেট ছিলেক্ট কৰিবা। মোৰ 1/1 দিলোঁ। মান্থ আছিল জানুৱাৰী, মই জানুৱাৰীত ছিলেক্ট কৰিছোঁ। তোমালোকৰ যিটো মাহ হয় সেই মাহটো ছিলেক্ট কৰি ল'বা। তাৰপিছত ইয়াৰ কোন বছৰত মোৰ জন্ম হৈছে, এতিয়া তোমালোকৰ যিটো চনত জন্ম হৈছে সেইটো ছিলেক্ট কৰি ল'বা। মোৰ 2001 চনত জন্ম হৈছিল, গতিকে 2001 চনটো মই ছিলেক্ট কৰি ল'লোঁ। তাৰপিছত ইয়াত আছে যে এণ্টাৰ কেপচা 9429 লিখা আছে, গতিকে 9429 মই লিখি দিলোঁ। গেট ৰিজাল্ট আছে, গেট ৰিজাল্টত ক্লিক কৰি দিয়াৰ পিছত মোৰ ৰিজাল্টটো আহি গ'ল। ঠিক আছে, এনেকৰে এতিয়া তোমালোকৰ ৰিজাল্টটো আহি যাব। তাৰপিছত তলত লিখা আছে চোৱা যে ডাউনলোড ৰিজাল্ট, ইয়াত লিখি দিবা। ডাউনলোড ৰিজাল্টত ক্লিক কৰি দিবা। ৰিজাল্টটো এয়া ডাউনলোড হৈ গ'ল। গতিকে মই আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে উপকৃত হৈছা, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা, আৰু যিমান পাৰা তোমালোকেতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা।